ঢেকিয়াজুলিত সোধখোৰে গৰুলা গৰুলকৈ আক্ৰমণ কৰিলে এজনক। সুদৰ ধন আদায় দিয়াত পলম হোৱাৰ বাবে গৰুলা গৰুলকৈ প্ৰহাৰ কৰিলে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক। সম্প্ৰতি পলাতক সোধখোৰ জীৱন হোটাৰ। ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে সোধখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত সোধখোৰে গৰুলা গৰুলকৈ আক্ৰমণ কৰিলে এজনক। চকুত মাৰিছে দাদা? এইটো নীলা এই গোটেইখিনি আৰু বুকুত মাৰিছে আৰু এতিয়া ফুলি গৈছে। এইটো সুদৰ ধন দিয়াত পলম হোৱাৰ বাবেই শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শান্তিৰাম গৌতমক গৰুলা গৰুলকৈ কৰিলে প্ৰহাৰ। সোধখোৰ জীৱন হোটাৰে নিজৰ ঘৰতে সুদৰ পইচা আদায় দিবলৈ অহা শান্তিৰাম গৌতমক কৰে আক্ৰমণ। সোধখোৰ জীৱন হোটাৰে শান্তিৰাম গৌতমক মূৰত বুকুত প্ৰচণ্ডভাৱে মাৰপিট কৰাত আঘাতপ্ৰাপ্ত হৈছে লোকজন। ইতিমধ্যে শান্তিৰাম গৌতমক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ দাদা শান্তিৰাম গৌতম শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ বৰ্গৰ চাকৰি কৰে। তেখেতে জীৱন চুতাৰ উৰ্ফ জীবু তেখেতৰ পৰা সুদত টকা 70,000 লৈছিলে ল'ৰাক পঢ়াবৰ কাৰণে। তেখেতে কিবা কাৰণত সুদটো 3 মাহ 4 মাহত দি আছিলে। আজি ৰাতিপুৱা তেখেতৰ ঘৰত গৈ তাক দা মাৰোঁতে তেখেতে ক'লে যে মই গৈ পেলাই আপোনাৰ ঘৰত পইচাটো দি আছোঁ। তেখেতৰ ঘৰত যোৱাৰ লগে লগে তেখেতক মাৰধৰ কৰি দাৰে ঘপিয়াব বিচাৰে আৰু তেখেতক আঘাতপ্ৰাপ্ত কৰে। এই বিষয় লৈ আমি গোটেই যুৱক সংঘ আৰু আমাৰ দল সংগঠনে তেখেতৰ প্ৰতি বহুত আক্ৰোশমূলক কৰা এনে ঘটনাক প্ৰত্যাহ্বান দি শিঙৰি আৰক্ষী চকীত এজাহাৰ দিছোঁ আৰু উচিত তদন্ত কৰিব বুলি আশা ৰাখিছোঁ। শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শান্তিৰাম গৌতমে ব্যক্তিগত অসুবিধাৰ বাবে বিগত এবছৰ পূৰ্বে স্থানীয় সোধখোৰ জীৱন হোটাৰৰ পৰা 70,000 টকা সুদত লৈছিল। 70,000 টকাৰ বিনিময়ত প্ৰতিমাহে 5% সুদ আদায় দিয়াৰ কথা আছিল। সেই মৰ্মে শান্তিৰামে প্ৰতিমাহে পাবলগীয়া সুদ আদায় দি আহিছে জীৱন হোটাৰক। কিন্তু চলিত মাহত সুদ আদায় দিয়াত পলম হোৱাত আজি শান্তিৰামৰ গৌতমৰ ঘৰত গৈ সুদৰ তাগিদা কৰে জীৱন হোটাৰে। ইয়াৰ পিছতে কোনোমতে সুদৰ ধন যোগাৰ কৰি জীৱনৰ ঘৰত উপস্থিত হয় শান্তিৰাম গৌতম। সুদ আদায় দিবলৈ যোৱা শান্তিৰামক পলম হোৱাৰ বাবে সোধখোৰ জীৱন গৌতমে গৰুলা গৰুলকৈ আক্ৰমণ কৰে। কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে লোকজনে। ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত ভুক্তভোগী শান্তিৰাম গৌতমে শিঙৰি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। সোধখোৰৰ আক্ৰমণৰ বলি হোৱা শান্তিৰাম গৌতমক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। জীৱন হোটাৰে অঞ্চলটোৰ বহু লোকক সুদত ধন দিয়াৰ অভিযোগ আছে। ৰাতিপুৱা গা পা ধুই ওলাবলৈ যাওঁতে মই জীবু চুদাৰৰ পৰা পইচা লৈছিলোঁ যাৰ মই ল'ৰাটো পঢ়াবৰ কাৰণে সুদ দি আছিলোঁ। 3-4 মাহ মূৰে মূৰে গৈ পেলাই সুদ দিওঁ। ৰাতিপুৱা আহি পেলাই ঘৰত হুলস্থুল কৰিলে যাহা তাহা গালি পাৰিলে। তাৰপিছত মই স্কুলত গৈ পেলাই স্কুলটো খুলি মেলি নিজৰ কামটো কৰি তেখেতৰ ঘৰত যাওঁতে ৰুমত সোমোৱাৰ লগে লগে প্ৰথমতে ইয়াত ঘূৰ মাৰিলে আৰু ইয়াত এইটো জীবু চুতাৰে। তেখেত এনেতো তীৰ বেপাৰী হয় আৰু সুদত টকা দিয়ে। 70 টকা দিয়ে। মই 70,000 টকা লৈছিলোঁ। মই যোৱা বছৰ মানে 23 ডিচেম্বৰত লৈছিলোঁ। সুদ দি থাকি আছিলোঁ মই 5%। হয়। 70,000। আপুনি কি কৰে? মই চাকৰি কৰোঁ। আজি ৰাতিপুৱা তেওঁ হুলস্থুল কৰাৰ কাৰণে মই তেওঁৰ ঘৰত গ'লে সুদটো মই দিবলগীয়া আছিল। মই সুদ দিম বুলি গৈছিলোঁ। মই এজন লগৰীয়াক মই ক'লোঁ মই গৈ পেলাই দি আহিম, তই ফোন কৰি কৈ দে। সেইবিলাকো ফোন কৰিব নালাগে, মই গৈ পেলাই
দি আহিলে হ'ল বুলি ক'লে মই গ'লোঁ যোৱাৰ লগত ৰুমত সোমোৱাৰ লগে লগে এটা কথা ক'ব নোৱাৰে প্ৰথমতে ইয়াত মাৰিলে উঠিলোঁ মই ইয়াত মাৰিলে বুকুত ৰিটকেইটা ফাটি যায় এইটো মই পইচাটো দেৰি দিয়াৰ কাৰণে পইচাটো দেৰি হৈছে বুলি কৈছে আৰু একো নাই তাত মই এটা শব্দও কোৱা নাই তাৰপিছত সিহঁতৰ মানুহ আহি পেলাই আঁতৰাব বিচাৰে আঁতৰিব নোৱাৰে খুব ভাং খায় মানুহটো আচ্ছা তাৰপিছত মূৰটো লৈ পেলাই ৱালত মাৰিলে তাৰপিছত যেনে তেনে তেওঁলোকে মোক বাহিৰত উলিয়ালে ওলোৱাৰ পিছত তোক দাহ দি কাটিম বোলে দাহটো উলিয়ালে মই বাহিৰ পিনে পলালোঁ আৰু স্কুটি চাবি বিচাৰিছিল মই নিদিলোঁ আৰু মোবাইলটো তাতে আছে কাঢ়ি লালে টকা কিমান আছিল জেপত আপোনাৰ স্কুটি আৰু মোবাইলটো কাঢ়ি ৰাখিছে তাতে আপুনি শিঙৰি আৰু কিচকিত এজাৰ দিছে নেকি দিছোঁ মই এজাৰ দিছোঁ ইফালে ঘটনাৰ পিছতে পলাতক হৈ আছে সুদখোৰ জীৱন হোটাৰ এতিয়া আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল